হেল্ল' বন্ধুসকল, যদি আপুনি SBI মিউচুৱেল ফাণ্ডৰ পৰা পইচা উলিয়াবৰ কাৰণে বা ৰিডামশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰি ৰাখিছে আৰু তাৰ ষ্টেটাছটো আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ জানিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি SBI মিউচুৱেল ফাণ্ডৰ মোবাইল এপ ইনভেষ্ট এপত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া SBI মিউচুৱেল ফাণ্ড মোবাইল এপ ইনভেষ্ট এপত আহিছোঁ আৰু অপেন কৰি লৈছোঁ। যেতিয়া সেইটো অপেন হ'ব, আপোনাৰ একাউণ্টত লগ ইন কৰিবলৈ কোৱা হৈছে। আপুনি এমপিন বা ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত লগ ইন হৈ যাওক আপোনাৰ একাউণ্টত। যেতিয়া আপুনি আপোনাৰ একাউণ্টত লগ ইন হৈ যাব, আপোনাৰ একাউণ্টৰ ডেছবৰ্ডখন এনেকুৱা ধৰণে দেখা পোৱা যাব। একেবাৰে ওপৰত 3টা লাইনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া তাৰ ওপৰত ক্লিক কৰিব, কিছুমান অপশ্যন ইয়াত পাব। ইয়াত আপুনি দেখা পাব ট্ৰেনজেকশ্যন হিষ্ট্ৰীৰ এটা অপশ্যন, তাৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া ট্ৰেনজেকশ্যন হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিব, এইবিলাক অপশ্যন ইয়াত পাব। তাৰ ভিতৰত এতিয়া প্ৰথমটোৱে আহিছে কমপ্লিটেড ট্ৰেনজেকশ্যন। আপুনি এবাৰ তাত ক্লিক কৰি চাব পাৰে। ইয়াত যদি আপোনাৰ ৰিডামশ্যনৰ যিটো ৰিকুৱেষ্ট আছে, তাৰ ট্ৰেনজেকশ্যনটো আছে, তাৰ ওপৰত ক্লিক কৰি আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব। আকৌ যদি ইয়াত নাপায়, তেতিয়াহ'লে বেক কৰিব। বেক কৰাৰ পাছত ইন প্ৰচেছ ট্ৰেনজেকশ্যনত যাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ইন প্ৰচেছ ট্ৰেনজেকশ্যনৰ ওপৰত ক্লিক কৰাৰ পাছত ৰিডামশ্যনৰ যিটো ট্ৰেনজেকশ্যন আছিলে সেইটো ইয়াত দেখুওৱা হৈছে, তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে ইয়াত আপোনাক ষ্টেটাছ দেখুওৱা হৈছে ৰিকুৱেষ্ট প্লেচ উইথ SBIMF, মানে আপোনাৰ ৰিকুৱেষ্টটো ইয়াত প্লেচ হৈছে। ইয়াৰ পাছত ষ্টেপ বাই ষ্টেপ আহিব, ৰিকুৱেষ্ট কনফাৰ্ম হ'ব, তাৰপিছত ৰিডামশ্যন প্ৰচিড হ'ব। ইয়াত যেতিয়াই আপোনাৰ ৰিডামশ্যনটো কমপ্লিটেড হ'ব, ইন প্ৰচেছ ট্ৰেনজেকশ্যনত নগৈ আপুনি কমপ্লিটেড ট্ৰেনজেকশ্যনতো সেইটো পাব পাৰে। গতিকে য'ৰ পৰা পায় আপুনি আপোনাৰ ট্ৰেনজেকশ্যন ষ্টেটাছটো চাব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি SBI মিউচুৱেল ফাণ্ডৰ পৰা পইচা উলিয়াবৰ কাৰণে অনলাইন এপ্লাই কৰিছে, তাৰ ষ্টেটাছটো চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি SBI মিউচুৱেল ফাণ্ডৰ ৰিডামশ্যনৰ ষ্টেটাছ জানিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।